ৰাতিপুৱা শুই উঠিয়ে আমাৰ কাষৰ গাঁওখনত আমাৰ বয়সৰ ল'ৰা এজনে আত্মহত্যা কৰা খবৰটো শুনি খুবেই মৰ্মাহত হ'লোঁ। কাৰণ সি আত্মহত্যা কৰিব লগা ল'ৰা নাছিল। সাহসী আৰু কঠোৰ পৰিশ্ৰমী ল'ৰা আছিল। ৰাতিপুৱা তাক লগ পাইছিলোঁ মই। তাৰ মুখত হাঁহিটি সদায় আছিল। আচহুৱা লাগি আছে সি আত্মহত্যা কৰা বুলি খবৰটো শুনি। নিজৰ শোৱনি কোঠাতে চিপ জৰি লৈ আত্মহত্যা কৰা বুলি শুনিলোঁ। কাষৰ দাদা এজনৰ লগত গ'লোঁ সিহঁতৰ ঘৰলৈ। ল'ৰাজনৰ নাম নিয়ৰ। এজনেই ল'ৰা। কোম্পানী এটাত কাম কৰিছিল। পৰিয়াল বুলিবলৈ মাক দেউতাক আৰু সিয়েই। দেউতাক অৱসৰপ্ৰাপ্ত শিক্ষক, মাক গৃহিণী। নিয়ৰে কাম নকৰিলেও আৰামত খাই লৈ চলিব পাৰে। কিন্তু পৰ-নিৰ্ভৰশীল হোৱাতকৈ স্ব-নিৰ্ভৰশীল হ'ব লাগে। সেইবুলি সি ভাবিছিল। বৰ আচৰিতভাৱে সি শূন্যত ওলমি আছে। লোকে লোকাৰণ্য নিয়ৰৰ ঘৰ। মাক দেউতাক অচেতন হৈ আছে। ইতিমধ্যে পুলিচে আহি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গ'ল। এই ঘটনাৰ কিছুদিন পিছৰ পৰা নিয়ৰৰ গাঁওখনত নিয়ৰৰ আত্মাই তাণ্ডৱ চলোৱা বুলি শুনিব পালোঁ। মানুহবোৰ ভয়ত পেঁপুৱা লাগি থাকে। সন্ধিয়া হ'লে বাটে পথে কোনো নোলায়। নিয়ৰৰ আত্মাই দীঘল ৰছী এডাল লৈ হেনো ঘূৰি ফুৰে। বহুতেই নিয়ৰৰ আত্মাক দেখা বুলি দাবী কৰিছে। মোৰ মনত উৎসুকতা বাঢ়িল। নিয়ৰৰ আত্মাই যদি সঁচাই এইবোৰ তাণ্ডৱ কৰে তেন্তে নিশ্চয় ময়ো দেখিম তাক। মনত উত্তেজনা আৰু অবুজ শিহৰণ মোৰ। মৰসাহ কৰি এদিন ওলালোঁ ৰাতি নিয়ৰৰ গাঁৱলৈ বুলি। ঠাণ্ডাৰ দিন। ফেৰফেৰীয়া পছোৱা জাকে দি গৈছে অবিৰতভাৱে শীতৰ অনুভৱ। প্ৰচণ্ড বাঁহৰ কেঁকুৰিটো পালোঁ। বতাহত বাঁহবোৰৰ কেৰকেৰাই উঠা শব্দবোৰে গহীন পৰিৱেশটোক আৰু গহীন কৰি তুলিলে। মোৰ ভয় লগা নাই, কাৰণ এইবোৰ অভিজ্ঞতা আগতেও পাইছোঁ। কিন্তু কেঁকুৰিটো পাৰ হৈছোঁ মাত্ৰ মোৰ পিছফালে হৰহৰাই এজোপা বাঁহ পথতে পৰি যোৱাৰ দৰে শব্দ শুনা পালোঁ। মই উচপ খাই উঠি পিছফালে ঘূৰি চালোঁ যে একো নাই। মনৰ ভ্ৰম ভাবি আগবাঢ়িলোঁ। সঁচাকৈয়ে নিয়ৰৰ গাঁওখন একেবাৰে গহীন গহীন লাগিছে। জনশূন্য পথ। সকলো ঘৰত সোমাই আছে। নিয়ৰৰ ঘৰৰ সন্মুখত মই থিয় হৈ আছোঁ। নিৰ্জনতা বিৰাজমান নিয়ৰৰ ঘৰৰ পদূলিত। এছাতি পছোৱাই মোক চুই গ'ল। এক শিহৰণে মোক দি গ'ল বিপদৰ বাৰ্তা অজানিতে। নিয়ৰৰ ঘৰখন আজি দেখিয়েই কিবা ভয় লগা অনুভৱ মনত থিতাপি ল'লে। মই তাৰ পৰা উভতি আহি গাঁওখনৰ চাৰিওপিনে ঘূৰি ফুৰিলোঁ। কিন্তু এতিয়ালৈ নিয়ৰৰ আত্মাৰ লগত মোৰ দেখাদেখি নাই হোৱা। মানুহবোৰে এইবোৰ মিছা প্ৰচাৰ চলাইছে এনেকুৱা লাগিল। আহি এজোপা ডাঙৰ তেতেলী গছ দেখিলোঁ। স্কুলত পঢ়ি থাকোঁতে এই তেতেলী গছজোপাৰ তলত তেতেলী বিচাৰিব আহিছিলোঁ। স্মৃতিবোৰ ৰোমন্থন কৰি থাকোঁতে হঠাৎ মোৰ ডিঙিত এডাল ৰছীয়ে মেৰিয়াই ধৰিলে। মই একো তৰ্কিবই নোৱাৰিলোঁ। তাৰ পাছত মোক টানি মাটিত বগৰাই দিলে আৰু চোঁচৰাই লৈ গৈ থাকিল। মই ৰছীডাল যিমানে ডিঙিৰ পৰা আঁতৰাব চেষ্টা কৰোঁ সিমানেই মোক মেৰিয়াই ধৰে। মোৰ উশাহ বন্ধ হওঁ হওঁ অৱস্থা। হঠাৎ মোক ৰছীডালে টানিব এৰি দিলে। দেহ মন মোৰ বাৰে বাৰে শিহৰিত। কি হৈছে মই একো বুজা নাই। গোটেই দেহত মাটি লাগিছে। দুই এঠাইত কাপোৰো ফাটিছিল। কিন্তু মোৰ শৰীৰত ক'তো একো আঘাত পোৱা নাছিলোঁ। ভয়ত থৰথৰি কম্পমান মই। ৰছীডাল আছে কিন্তু অন্য কোনো নাছিল তাত। তাতোকৈ আচৰিত মই বৰ্তমান ৰাজহুৱা শ্মশানত উপস্থিত হৈছোঁ। মোক ৰছীৰে টানি শ্মশানলৈ লৈ আনিছে। চাৰিওপিনে সন্তৰ্পণে চালোঁ মই। মোৰ পৰা নাতি দূৰৈত আমাৰ গাঁৱৰ ছোৱালী এজনী অচেতন হৈ পৰি আছে। তাইৰ নাম সুৰভি। ৰহস্যজনক হৈ পৰিল পৰিস্থিতিবোৰ। মই সুৰভিক জগালোঁ। তাই এই ৰাতিখন মোক দেখি আচৰিত হ'ল। ময়ো তাইক দেখি আচৰিত হ'লোঁ। তাই হেনো ঘৰত শুই আছিল। তাৰ পাছত শ্মশান কেনেকৈ পালে তাই নাজানে।
তাই কান্দিব ল'লে। মই তাইক নাকান্দিবলৈ ক'লোঁ। এনেতে আমাৰ চাৰিওপিনে কোনোবাই বৃত্তাকাৰ পথত দৌৰিব ল'লে। আমি কি হৈছে ধৰিব পৰা নাই। হঠাৎ উজ্জ্বল পোহৰ এটি আমাৰ সন্মুখত আবিৰ্ভাৱ হ'ল। আৰে, সেইজন দেখোন নিয়ৰ। তাৰ ডিঙিত ৰছী এডাল মেৰিয়াই থোৱা আছিল। সি বহুত উজ্জ্বল হৈ পৰিছে আজি। আমি ভয়তে কঁপিবলৈ ল'লোঁ। সুৰভিয়ে কান্দিব ল'লে। নিয়ৰ, সুৰভি, তোৰ বাবে মই মৃত্যু সাৱটি ল'ব লগা হ'ল। মোৰ জীৱনৰ লগত তই এনেদৰে খেলিব নালাগিছিল। নিয়ৰ, তই কিয় এনেকুৱা কৰিলি ৰে ভাই? কিহৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি ল'লি? নিয়ৰ, সুৰভিক আজি 5 বছৰৰ পৰা মই ভাল পাই আহিছিলোঁ। তাইক মই কি দিয়া নাছিলোঁ? আমাৰ সম্পৰ্ক গোপনে ৰাখিছিলোঁ। কিন্তু এইজনী চৰিত্ৰহীন ওলাল। নিজৰ দেউতাকৰ বয়সৰ মানুহ এজনৰ লগত টকাৰ বাবে যৌন কাৰ্যত লিপ্ত হৈছিল নিজৰ ঘৰতে। তাইক এডাল সোণৰ চেইন লাগে বুলি কৈ থকাত নিজে পৰিশ্ৰম কৰি উপাৰ্জন কৰা টকাৰে মই তাইৰ বাবে সোণৰ চেইন কিনি আনিছিলোঁ। যেতিয়া চেইনডাল উপহাৰ হিচাপে লৈ গৈছিলোঁ, তেতিয়া তাইৰ সেই ৰূপ দেখি মোৰ সহ্য নহ'ল, যাৰ বাবে নিজক শেষ কৰি দিলোঁ। তই ভুল কৰিলি নিয়ৰ। পৃথিৱীত ছোৱালীৰ অভাৱ হৈছিল নেকি? এজনী ভদ্ৰতাৰ মুখা পিন্ধি ফুৰা চৰিত্ৰহীন ছোৱালীৰ বাবে নিজক শেষ কৰি দিলি। নিজৰ মা দেউতাৰ কথা এবাৰো নাভাবিলি। তই এয়া মূৰ্খামি কৰিলি। তাতোতকৈ তই তাইৰ আচল ৰূপ সমাজত ফাদিল কৰিব লাগিছিল। নিয়ৰ, মই বৰ আৱেগিক মানুহ। ইমান দুখ সহ্য নহয়। তাইক লৈ জীৱনৰ সপোন দেখি আহিছিলোঁ। ফাদিল কৰিলে কি হ'ল হয়? তাইতো মুখা পিন্ধা চৰিত্ৰহীন ছোৱালী। তাইৰ গ্ৰাহকবোৰ টকা থকা। মই বদনাম কৰা বুলি কৈ মোকেই ওল্টাই পুলিচ কেছত ফচাই দিলে হয়। মই আত্মহত্যা কৰা নাই বন্ধু। মোক আত্মহত্যা কৰিবলৈ বাধ্য কৰা হৈছে। যি নহওক, তই কৰা ভুলৰ প্ৰায়শ্চিত্ত নাই। বৰ কষ্ট পাইছিলোঁ মই তোৰ মৃত্যুৰ সংবাদ শুনোতে। তই মোক এবাৰ কথাবোৰ কিয় নজনালি? নিয়ৰ, মই কান্দি কান্দি মোৰ কোঠালিত সোমাই আছিলোঁ। বাৰে বাৰে তাইৰ উলংগ দেহ আৰু সেই মানুহজন চকুত ভাহি আছিল। মই অৱশেষত নোৱাৰিলোঁ নিজক ৰখাব আৰু নিজক নিঃশেষ কৰি দিলোঁ। তাতোতকৈ ডাঙৰ কথা, তাইৰ দৈহিক সম্পৰ্ক নিজৰ মাজু বায়েকৰ গিৰিয়েক মানে ভিনীয়েকৰ লগতো আছিল। সুৰভি, মোক ক্ষমা কৰি দিয়া নিয়ৰ। মোৰ ভুল হৈ গ'ল। নিয়ৰ, তোক মই ক্ষমা কৰিবলৈতো ইয়ালৈ লৈ আহিছোঁ। যিদৰে মোৰ আত্মা বিদ্ৰোহী হৈ পৰিল, তেনেদৰে তয়ো বিদ্ৰোহী হৈ থাকিব লাগিব। এনেতে হঠাৎ সুৰভিৰ ডিঙিত ৰছী এডালে মেৰিয়াই ধৰিলে আৰু তাই শূন্যত উপঙি ৰ'ল। মই উচপ খাই মাটিত বহি পৰিলোঁ। কিছু সময় শূন্যত ওলমি ছটফটাই সুৰভিয়ে মৃত্যুক সাৱটি ল'লে। মই তাত ৰৈ নাথাকিলোঁ। প্ৰাণ তাকি দৌৰিবলৈ ল'লোঁ মানুহক আৰু এটি মৃত্যুৰ সংবাদ দিবলৈ। সমাপ্ত। কাহিনীটো ভাল লাগিল বাবে শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ সহযোগিতাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।